Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 9 অৰ ম্যাথছৰ চ্যাপ্টাৰ ৰিভিজনৰ এক্সাৰসাইজ R2 কোৱেশ্চন নম্বৰ 23 আৰু 24 টু কৰাম। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নোটিফিকেশন পাই যোৱা। এতিয়া প্ৰথমতে 23 নম্বৰ কোৱেশ্চনটো আৰম্ভ কৰো। সোৱাচন কোৱেশ্চনে কি কৈছে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে। ৰাস্তাটোৰ কালি উলোৱা। ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো। কোৱেশ্চনে আমাক কৈছে 180 মিটাৰ দৈৰ্ঘ্য মানে দীঘল ফালে 180 মিটাৰ আৰু 120 মিটাৰ প্ৰস্থ চেপেটা ফালে 120 মিটাৰ প্ৰস্থ আয়তাকাৰ পথাৰ এখন আছে। সো এইখন ধৰি লৈছো 180 মিটাৰ দীঘল আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ। তাৰ পিছত কৈছে এই পথাৰখনৰ সীমাৰ এই যে চাৰিটা সীমা আছে নহয় সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ মানে 6 মিটাৰ চেপেটা ধৰি লোৱা ইয়াৰ পৰা বাহিৰেৰে 6 মিটাৰ মানে ইমান চেপেটা 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে। সোৱা এই চাৰিটা সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এনেকুৱা ৰাস্তা এটা আছে। এই সীমাৰ লগে এটা ৰাস্তা আছে চেপেটা হৈছে 6 মিটাৰ। এই সীমাৰ বাহিৰেৰে এটা ৰাস্তা আছে প্ৰস্থ হৈছে 6 মিটাৰ মানে চেপেটা 6 মিটাৰ। এই সীমাৰ বাহিৰেৰেও ৰাস্তাটো আছে মানে চাৰিও কাষে ৰাস্তাটো আছে চেপেটা সবফালে 6 মিটাৰ ইফালে 6 মিটাৰ ইফালে 6 মিটাৰ আৰু এই সীমাৰ বাহিৰেৰেও ৰাস্তাটো আছে। এনেকুৱা ছাত্ৰছাত্ৰীসকল এই আয়তাকাৰ পথাৰখনৰ চাৰিওফালে এই ৰাস্তাটো আছে আৰু চাৰিওফালে ৰাস্তাটোৰ চেপেটা ইফালেও চেপেটা 6 মিটাৰ। এতিয়া আমাক কোৱেশ্চনে কৈছে ৰাস্তাটোৰ কালি উলোৱা। এই যে আয়তাকাৰ পথাৰখনৰ চাৰিওফালে এই ৰাস্তাটো আছে নহয় এই ৰাস্তাটোৰ অকল কালি উলাব লাগে। তেনে কেনেকৈ ওলাম ছাত্ৰছাত্ৰীসকল চোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 120 দিয়া আছিল। কোৱেশ্চনে কৈছিল আমাৰ প্ৰস্থ 120 মিটাৰ আয়তাকাৰ পথাৰখনৰ। তেনেহলে চোৱা ইফালে যদি আৰু 6 মিটাৰ বঢ়াই দিয়া হয় আৰু ইফালে আৰু 6 মিটাৰ বঢ়াই দিয়া হয় টোটাল 12 মিটাৰ বঢ়াই দিয়া হৈছে এই 120 মিটাৰ বাহুটোক। তেনেহলে 120 মিটাৰক আৰু 12 মিটাৰ বঢ়াই দিলে কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে চোৱা কিমান হৈ যাব 132 মিটাৰ হৈ যাব। তাৰ পিছত ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে আমাক কৈছিল আয়তটোৰ দিক মানে ইয়াৰ পৰা ইয়ালৈকে 180 মিটাৰ। এতিয়া এটুক যদি আৰু ইফালে 6 মিটাৰ বঢ়োৱা হৈছে প্ৰস্থ 6 মিটাৰটো ৰাস্তাটোৰ 6 মিটাৰ বঢ়োৱা হয় ইফালে আৰু 6 মিটাৰ বঢ়োৱা হয় তেনেহলে 180 লগত ইফালে 6 মানে 12 মিটাৰ বঢ়োৱা হৈছে। তেনেহলে এই সাইডটোৰ দিক কিমান হ'ব ছাত্ৰছাত্ৰীসকল 180 লগত 12। এতিয়া 180 লগত 12 যোগ কৰিলে কিমান হ'ব 192 মিটাৰ। এতিয়া ছাত্ৰছাত্ৰীসকল এই যে প্ৰস্থত 132 মিটাৰ ওলাইছে দিগত 192 মিটাৰ ওলাইছে এইটো প্ৰস্থ আৰু এইটো দিক ধৰি পেলাই মই এই ক্ষেত্ৰখনৰ কালি উলাই লম আৰু এনেকুৱা কালি উলালে ছাত্ৰছাত্ৰীসকল ৰাস্তাৰো কালি উলাই যাব আৰু ভিতৰত থকা আয়তাকাৰ পথাৰখনৰো কালি উলাই যাব। তাৰ পিছত ছাত্ৰছাত্ৰীসকল মই অকল আয়তটোৰ এই ভিতৰত থকা আয়তাকাৰ উদ্যানখনৰ বা পথাৰখনৰ কালি উলাই লম আৰু এটুক মাইনাস কৰি দিম প্ৰথমটোৰ পৰা তেতিয়া অকল ৰাস্তাটোৰ কালি থাকি যাব। তেনে ছাত্ৰছাত্ৰীসকল এনেকুৱা কৰো। ছাত্ৰছাত্ৰীসকল মই ৰাস্তাটোৰ কালি উলাব লাগে গতিকে ৰাস্তাটোৰ কালি লিখিছো আৰু ৰাস্তাটোৰ কালি কেনেকুৱা হ'ব ইকুৱেল দি লিখিছো যে ৰাস্তা সহ পথাৰখনৰ কালি মানে গোটেইখিনিৰ কালি ইয়াৰ পৰা মাইনাস কৰিম অকল পথাৰখনৰ কালি ভিতৰত থকা সৰু পথাৰখনৰ কালি মাইনাস কৰিম তেতিয়া আমাৰ ৰাস্তাটোৰ কালি থাকি যাব। এতিয়া ছাত্ৰছাত্ৰীসকল এইখিনি মই সূত্ৰৰে ফিল কৰিম। সো ৰাস্তা সহ পথাৰখনৰ কালি কেনেকুৱা হ'ব সো ৰাস্তা সহ পথাৰখন কেনেকুৱা হৈ আছে দিগ আৰু প্ৰস্থ আছে যেতিয়া এইটো এটা আয়ত হৈ আছে গতিকে ৰাস্তা সহ পথাৰখনৰ কালিৰ ক্ষেত্ৰতো মই আয়তৰ কালিৰ সূত্ৰ বহুৱাম। তেনেহলে আয়তৰ কালিৰ সূত্ৰ আছিল ছাত্ৰছাত্ৰীসকল দিগ ইনটু প্ৰস্থ। তাৰ পিছত মাইনাস অকল পথাৰখনৰ কালি ভিতৰৰ পথাৰখনৰ কালি এইখনো ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কৈ দিছিল আয়তাকাৰ দিগ আৰু প্ৰস্থ। তেনেহলে ইয়াৰো কালিৰ ক্ষেত্ৰত মই আয়তৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিম দিগ ইনটু প্ৰস্থ। এতিয়া তোমালোকে চালে ছাত্ৰছাত্ৰীসকল সেপাৰেট কৰিব পাৰা ধৰি লোৱা মই এই ভিতৰত থকা সৰু আয়তাকাৰ পথাৰখনৰ কালিৰ ক্ষেত্ৰত দিগক মই দিগ ড্যাশ লিখি আছো প্ৰস্থক মই প্ৰস্থ ড্যাশ লিখি আছো এইটোৰ পৰা অলপ সেপাৰেট কৰিবৰ কাৰণে বা সেম লিখিলেই হল অসুবিধা নাই। ভ্যালুৰ ক্ষেত্ৰত তোমালোকে সেপাৰেট ভ্যালু বহুৱাই দিবা। এতিয়া ছাত্ৰছাত্ৰীসকল ৰাস্তা সহ পথাৰখনৰ কালিৰ ক্ষেত্ৰত এই দিগ প্ৰস্থ বহুৱাইছো তেনেহলে ৰাস্তা সহ পথাৰখনৰ দিগ আমি বহুৱাব লাগিব
এতিয়া ৰাস্তা সহ পথাৰখনৰ দিগ হৈছে ছাত্ৰ-ছাত্ৰীসকল 192 মিটাৰ তেনেহ'লে দিগৰ ঠাইত 192 মিটাৰ বহুৱাই দিওঁ তাৰপিছত পূৰণ প্ৰস্থ ৰাস্তা সহ পথাৰখনৰ প্ৰস্থ আছিল 132 মিটাৰ 132 মিটাৰ ইয়াৰ পৰা আমি মাইনাছ কৰিম ভিতৰৰ পথাৰখনৰ দিগ আৰু প্ৰস্থ ছাত্ৰ-ছাত্ৰীসকল ভিতৰত থকা পথাৰখনৰ দিগ হৈছে 180 মিটাৰ ইয়াতে 180 মিটাৰ লিখি দিছোঁ ইনটু প্ৰস্থ হৈছে 120 মিটাৰ 120 মিটাৰ লিখি দিলোঁ এতিয়া আমি ক্যালকুলেট কৰিম এই দুইটা পূৰণ কৰিব লাগে ইয়াতে মই পূৰণ কৰি আছোঁ এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই এই দুইটা সংখ্যা সেপাৰেটলি পূৰণ কৰিছোঁ পূৰণ কৰি পাইছোঁ 25344 তোমালোকে পূৰণ কৰি চাই ল'বা 25344 ওলাইছে তাৰপিছত মাইনাছ 180 আৰু 120 মই সেপাৰেটলি পূৰণ কৰিছোঁ পূৰণ কৰি পাইছোঁ 21600 তোমালোকে তো পূৰণ সাগে ভালদৰে জানাই গতিকে মই আৰু পূৰণ কৰি দেখুৱা নাই আৰু পূৰণফল কিটা মই ইয়াতে লিখি দিছোঁ এতিয়া ছাত্ৰ-ছাত্ৰীসকল 25344 পৰা মাইনাছ হ'ব লাগে 21600 আৰু এটো মই সেপাৰেটলি মাইনাছ কৰি ৰাখি দিছোঁ আৰু এটোৰ পৰা এটো মাইনাছ কৰি মই পাইছোঁ 3744 ছাত্ৰ-ছাত্ৰীসকল চোৱা এয়া ৰাস্তাটোৰ কালি ওলাই গৈছে গোটেই আয়তটোৰ পৰা এই ভিতৰত থকা সৰু আয়তটো মাইনাছ কৰাত ৰাস্তাটোৰ কালি বাকি ৰৈ গৈছে 3744 3744 আৰু এইবোৰ মিটাৰত আছিল গতিকে এইটো মিটাৰত আহিব আৰু কালি হয় গতিকে মিটাৰ স্কয়াৰত আহিব এয়া ওলাই গৈছে ছাত্ৰ-ছাত্ৰীসকল ৰাস্তাটোৰ কালি হৈছে মানে অকল ৰাস্তাটোৰ কালি হৈছে 3744 মিটাৰ স্কয়াৰ এতিয়া ইয়াতে 23 নম্বৰ কোৱেশ্চনটো সমাপ্ত হৈছে এতিয়া হা 24 নম্বৰ কোৱেশ্চনটো চাওঁ এতিয়া ছাত্ৰ-ছাত্ৰীসকল 24 নম্বৰ কোৱেশ্চনটো চোৱাচোন কোৱেশ্চনে কি কৈছে তলৰ চিত্ৰত চাহ দিয়া অংশৰ কালি ওলোৱা ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চনে কৈছে এই চিত্ৰটোত এই চাহ দিয়া অংশ মানে এই কালাৰিং অংশ দেখি আছা এইখিনিৰ কালি আমাক ওলাবলৈ কৈছে তেনে ছাত্ৰ-ছাত্ৰীসকল ওলাও চোৱাচোন এটো কেনেকৈ ওলাম এটা আইডিয়া লও ছাত্ৰ-ছাত্ৰীসকল চোৱা এইটো এটা আয়তাকাৰ শেপ দেখি আছা তোমালোকে আৰু আয়তটোৰ পৰা আমি এই ত্ৰিভুজ দুয়োটাৰ অংশৰ কালি বাদ দি দিম মানে এই চাহ নিদিয়া অংশ দুয়োটা বাদ দি দিম বাদ দি দিলে কি হ'ব চাহ দিয়া অংশ থাকি যাব আৰু আমাৰ এই চাহ দিয়া অংশৰ কালি ওলাই যাব ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ওলাও প্ৰথমতে মই এই চাহ নথকা দুয়োটা অংশৰ কালি ওলাও সো দুয়োটা ক্ষেত্ৰ কেনেকুৱা আছে ত্ৰিভুজ আকাৰৰ আছে সো বি সি ই এইটো এটা ত্ৰিভুজ আকৃতি আৰু এইটো সোয়া ই ডি এফ এইটো আৰু এটা ত্ৰিভুজ আকৃতি আৰু দুইটা ত্ৰিভুজ ছাত্ৰ-ছাত্ৰীসকল সমকোণী ত্ৰিভুজ হ'ব কাৰণ ছাত্ৰ-ছাত্ৰীসকল আমি জানো আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে এইটো এটা এই গোটেই আয়তৰ কোণ গতিকে এইটো 90 ডিগ্ৰী হ'ব আৰু ইফালে এই ডি কোণো এটা আয়তৰ কোণ গতিকে এইটো 90 ডিগ্ৰী হ'ব এতিয়া এই দুইটা সমকোণী ত্ৰিভুজ হৈ গল এতিয়া আয়তৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল আৰু এটা কথা জানো যে বিপৰীত বাহু সমান থাকে গতিকে বিসি যদি 3 সেন্টিমিটাৰ হয় ইফালে এডিও 3 সেন্টিমিটাৰ হ'ব এতিয়া সো ইয়াৰ পৰা ইয়ালৈকে AF1 দিয়া আছে গোটেইটো 3 হলে AF যদি 1 হয় বাকিখিনি কিমান হ'ব 2 সেন্টিমিটাৰ হ'ব নহয় সো ইয়াৰ পৰা ইয়ালৈকে 2 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 1 সেন্টিমিটাৰ মিলাই পেলাই টোটাল এডি 3 সেন্টিমিটাৰ হৈছে ছাত্ৰ-ছাত্ৰীসকল খিনি আমি পাই গলো 2 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে ডিৰ পৰা এফ লৈকে এতিয়া এটাক ভূমি এটাক উন্নতি ধৰি পেলাই আমি এই ত্ৰিভুজটোৰ কালি ওলাব পাৰিম তাৰ পিছত দুইটা ত্ৰিভুজৰ কালি গোটেই আয়তটোৰ কালিৰ পৰা মাইনাস কৰি দিলে আমাৰ চাহ দিয়া অংশৰ কালি ওলাই যাব তেনৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি এই দুইটা ত্ৰিভুজৰ কালি ওলাও প্ৰথমতে মই ডি ই এফ ত্ৰিভুজটোৰ কালি ওলাই আছো ছাত্ৰ-ছাত্ৰীসকল লিখি ললো ত্ৰিভুজ এই ডি ই এফৰ কালি এতিয়া ছাত্ৰ-ছাত্ৰীসকল যেহেতু এইটো 90 ডিগ্ৰী আছে আৰু 90 ডিগ্ৰী কোণ লাগি থকা বাহু দুটাক এটাক ভূমি আৰু এটাক লম্ব ধৰা হয় তেনেহলে ভূমি আৰু লম্ব আছে যেতিয়া আমি হাফ ইনটু ভূমি ইনটু উন্নতিৰ সূত্ৰ লগাব পাৰিম ত্ৰিভুজটোৰ কালি ওলোৱাৰ ক্ষেত্ৰত তেন লগাই আছো সোৱা হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা একে কথা উচ্চতা লিখি দি আছো এতে ছাত্ৰ-ছাত্ৰীসকল সূত্ৰটো ফিল কৰো হাফৰ হাফ লিখিলো ভূমি ছাত্ৰ-ছাত্ৰীসকল সোৱা 90 ডিগ্ৰী বাহু লাগি থকা যিকোনো এটা বাহুক ভূমি আৰু যিকোনো এটা বাহুক উচ্চতা ধৰিব পৰা যায় তেনেহলে এইটো বাহুক মই ভূমি ধৰি আছো 3 ইনটু উচ্চতা কিমান ছাত্ৰ-ছাত্ৰীসকল 2 এতে ছাত্ৰ-ছাত্ৰীসকল সোৱা এই 2 আৰু এই 2 তলে ওপৰে পাই কাটি দিলো কি থাকিল 1 3 গুণ 3 এতে ছাত্ৰ-ছাত্ৰীসকল এই ডিএফ ত্ৰিভুজটোৰ কালি ওলাই গৈছে 3 আৰু সোৱা ভূমি আৰু উচ্চতা সেন্টিমিটাৰত আছিল গতিকে কালি সেন্টিমিটাৰ স্কয়াৰত আহিব সো কালি স্কয়াৰত আহে যি ইউনিট থাকে সেই ইউনিটৰ স্কয়াৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল এইখিনি অংশৰ কালি পাই গলো আমি 3 সেন্টিমিটাৰ স্কয়াৰ এতিয়া সেইখিনি অংশ কালি ওলাম হেতু এটা ত্ৰিভুজ হেতু ত্ৰিভুজ কেনেকুৱা হ'ব BCE এই BCE এৰ কালি এতিয়া ওলাই আছো
সোজা ট্ৰাইটিকল BC এর কালি ওলাম গতিকে BC এর কালি লিখিলো ইকুৱেলত মই এই কালিৰ সূত্ৰটো লগাই দিছো ট্ৰাইটিকল চোৱা ইয়াতো 90 ডিগ্ৰী কোণটো লাগি থকা বাহু দুটাৰ জোখ দিয়া আছে মানে ভূমি আৰু উচ্চতা আমাক দি দিছে গতিকে আমি হাফ ইনটু ভূমি ইনটু উচ্চতা ব্যৱহাৰ কৰিম এতিয়া আমি সূত্ৰটো ফিল কৰো চোৱা হাফৰ হাফ ৰাখি দিলো ভূমি ট্ৰাইটিকল চোৱা 90 ডিগ্ৰী কোণটো লাগি থকা বাহুক যিকোনো এটাক ভূমি যিকোনো এটাক উচ্চতা ধৰিলে হল মই এটুক ভূমি ধৰি আছো 4 পুৰণ আনটুক মই উচ্চতা ধৰি আছো আনটু কিমান হৈছে 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এতিয়া ট্ৰাইটিকল চোৱা ইয়াতে মই কটাকটি কৰিব পাৰি আছো 2 দি 4 কেইবাৰ দুবাৰ এতিয়া কটাকটি কৰি বাকি থাকিল কি ট্ৰাইটিকল 1 2 আৰু 3 পূৰণ হৈ আছে 1 2 গুণ 2 2 3 গুণ 6 6 সেন্টিমিটাৰ স্কয়াৰ ট্ৰাইটিকল এইখিনি অংকৰ কালি ওলাই গৈছে 6 আৰু এইখিনি অংকৰ কালি ওলাই গৈছে এয়া চোৱা 3 সেন্টিমিটাৰ স্কয়াৰ আৰু 6 সেন্টিমিটাৰ স্কয়াৰ এতিয়া এই দুয়োখিনি বাদ দি দিলে গোটেই আয়তটোৰ পৰা আমাৰ এই সাদিয়া অংকৰ কালি ওলাই যাব নহলে এটো উলাম কেনেকুৱা আমি লিখিম কেনেকুৱা চোৱাচোন এনেকুৱা লিখিম যে সাদিয়া অংকৰ কালি ইকুৱেল গোটেই আয়তটোৰ কালি মানে এনেকুৱা ABCD আয়তৰ কালি ইয়াৰ পৰা মাইনাস কৰিম মাইনাস DEF ত্ৰিভুজৰ কালি আৰু BCE ত্ৰিভুজৰ কালি তেনেহলে এনেকুৱা লিখিলো ট্ৰাইটিকল সোজা ট্ৰাইটিকল লিখি লৈছো সাদিয়া অংকৰ কালি এই যে সাদিয়া অংকৰ কালি উলাম কেনেকুৱা লিখিম ABCD আয়তৰ কালিৰ পৰা মাইনাস কৰিম গতিকে ইয়াতে লিখি দিও ABCD আয়তৰ কালি ABCD আয়তৰ কালি এতিয়া ইয়াৰ পৰা কি মাইনাস কৰিলে সাদিয়া অংকৰ কালি ওলাব এই দুইটা ত্ৰিভুজ মাইনাস কৰিলে গতিকে ইয়াতে মই মাইনাস চিন দি আছো আৰু ত্ৰিভুজ দুইটা লিখি আছো এটা ত্ৰিভুজ হৈছে ট্ৰাইটিকল আমি লিখিছিলো DEF কোতে এইটো ত্ৰিভুজ গতিকে ইয়াতে DEF লিখি দিও ত্ৰিভুজ DEF এনেকুৱা লিখি দিও DEF প্লাস মানে এই দুইটা বাদ পৰিব যে গতিকে মই প্লাস কৰি প্লাই দুইটাক মাইনাস কৰি আছো আয়তটোৰ পৰা গতিকে আয়তৰ কালিৰ পৰা মই মাইনাস কৰি আছো এইটো প্লাস এইটো আৰু এইটো কেনেকুৱা লিখিছিলো আমি BCE এইটো ত্ৰিভুজ BCE লিখি দি আছো BCE এতিয়া ট্ৰাইটিকল আয়তটোৰ কালি উলোৱা হোৱা নাই গতিকে ইয়াতে উলাই দি আছো তেনেহলে আয়তৰ কালিৰ কাৰণে আয়তৰ কালিৰ সূত্ৰ পাতো আয়তৰ কালিৰ সূত্ৰ আছিল ট্ৰাইটিকল দিগ ইনটু প্ৰস্থ আৰু ইয়াৰ পৰা আমি মাইনাস কৰি দিম এই ত্ৰিভুজ দুইটাৰ কালি ত্ৰিভুজ এটাৰ কালি ট্ৰাইটিকল DEF ৰ কালি ওলাইছে সোৱা DEF ৰ কালি 3 গতিকে 3 ৰাখিলো প্লাস BCE সোৱা BCE ৰ কালি ওলাইছে 6 দি দিলো এতিয়া ইয়াতে দিগ ইনটু প্ৰস্থ আয়তৰ দিগ সোৱা আয়তৰ কালি ওলাম গতিকে আয়তৰ দিগ ইনটু প্ৰস্থ লাগিব আমাৰ চিত্ৰটোত চাই লোৱা ট্ৰাইটিকল ইয়াতে 3 + 4 মিলি প্লাই গুটেটো বাহু হৈছে আৰু আমি জানো আয়তৰ বিপৰীত বাহু সমান 3 + 4 কিমান হয় 7 হয় গতিকে এই AB বাহুটো ট্ৰাইটিকল 7 সেন্টিমিটাৰ হ'ব মানে ট্ৰাইটিকল আমি দিগ পাই গৈছো 7 সেন্টিমিটাৰ আৰু প্ৰস্থটো দিয়া আছে 3 সেন্টিমিটাৰ তাৰ ট্ৰাইটিকল আমি দিগৰ টাইত 7 সেন্টিমিটাৰ বহুৱাম আৰু প্ৰস্থৰ টাইত 3 সেন্টিমিটাৰ বহুৱাম সোজা ট্ৰাইটিকল লিখি দি আছো দিগ কিমান পালো 7 সেন্টিমিটাৰ দিগৰ টাইত 7 লিখি দিলো পুৰণ প্ৰস্থ মই দেখুৱাই আহিছিলো 3 সেন্টিমিটাৰ আছিল গতিকে প্ৰস্থৰ টাইত 3 সেন্টিমিটাৰ লিখি দি আছো তাৰ পৰা মাইনাস হ'ব ট্ৰাইটিকল এইখিনি মাইনাস চিন দি দিলো আৰু এইখিনি যোগ হৈ আছে 3 আৰু 6 যোগ কৰিলে কিমান হ'ব 6 3 9 হয় 9 মাইনাস হ'ব এতিয়া চোৱা আমি জানো পুৰণৰ কাম আগতে হয় 3 7 গুণ 21 হৈ যাব আৰু তাৰ পিছত মাইনাস আছে মাইনাসৰ পিছত আছে 9 এতিয়া 21 ৰ পৰা 9 টো বাদ দি দিও 21 ৰ পৰা 9 গলে ট্ৰাইটিকল কিমান হ'ব 12 হৈ যায় গতিকে ট্ৰাইটিকল এয়া ওলাইছে সাদিয়া অংকৰ কালি 12 আৰু এই আয়তটোৰ বাহুবোৰ সেন্টিমিটাৰত আছিল গতিকে সাদিয়া অংকৰ কালি কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব 12 সেন্টিমিটাৰ স্কয়াৰ ট্ৰাইটিকল ওলাই গৈছে সাদিয়া অংকৰ কালি 12 সেন্টিমিটাৰ স্কয়াৰ এই যে ওপৰত চিত্ৰটোত সাদিয়া অংশ আছে নহয় এই সাদিয়া অংকৰ কালি 12 সেন্টিমিটাৰ স্কয়াৰ ওলাই গৈছে এটো আমাক কোৱেশ্চন ওলাবলৈ কৈছিল আৰু আমি ওলাই দিছো এতিয়া আশা কৰো ট্ৰাইটিকল তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ